Oi ma, ma sini aku foto kain na, kayak aku. য'ত উপস্থিত আছো ঠাইখনৰ নাম তাৰান্তি কৃষ্ণাই থানাৰ অন্তৰ্গত আমি বলবলাৰে প্ৰায় 25 কিলোমিটাৰ মান সোমাই আহিছো আজি ইয়াত বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হলো নৈ পাৰৰ বালিচা পৰি ধাননি পথাৰ আৰু অৱশেষত আহি আমি উপস্থিত হৈছো পাহাৰৰ বগিয়াত সঁচাকৈ দিনটো আজি অলপ ব্যতিক্ৰম ধৰণে পাৰ হ'ল আৰু সেইখিনিকে আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছো উন্নয়নৰ ৰেহৰু বুজিবলৈ হ'লে এনে অঞ্চলবোৰ ভ্ৰমণ কৰিব লাগিব দেখিছেনে ৰাস্তাটোৰ অৱস্থা দলংখনৰ অৱস্থা ধাৰণা কৰকচোন কিমান ভয়াবহ হ'ব পাৰে এনে ধৰণৰ যাতায়াত ব্যৱস্থা ঘন জনবসতিপূৰ্ণ এক বৃহৎ অঞ্চল বিশেষকৈ ৰাভা আৰু গাৰো সম্প্ৰদায়ৰ লোকৰ এয়া বসতিস্থল অথচ সামকীয়া গতিতকৈও লেহেম এওঁলোকৰ উন্নতিৰ খতিয়ান শুকান বালিচাপৰিত আহি উপস্থিত হৈছো নদী শুকাই বিস্তীৰ্ণ অঞ্চল বালিচাপৰিৰে ভৰ্তি হৈ পৰিছে আৰু এই অঞ্চলত সেউজ গজাব পাৰি নেকি তাৰেই সাধাৰণ এক প্ৰয়াস চলাইছো যদি সম্ভৱ হয় তেতিয়াহ'লে আমি এই অঞ্চলক অতি শীঘ্ৰে সেউজীয়া কৰি তুলিবলৈ চেষ্টা কৰিম এয়া গোৱালপাৰা চহৰৰ কাটে লাগি থকা বলতমাৰী চৰৰ এটা অঞ্চল ঝাউবন ফুলিছে মোৰ পিছফালে দেখিছে ঝাউবনৰ এখন জাৰণি এই ঝাউবনৰ জাৰণিসমূহেই নৈপৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদান কৰে নৈয়ে সহায় নিব নোৱাৰে এই অঞ্চলৰ মাটি মৰুভূমি সদৃশ এক পৰিৱেশ আৰু আমি প্ৰয়াস চলাইছো এই অঞ্চলত সেউজ ৰোপণ কৰিবলৈ নাজানো আমাৰ সপোন সাৰ্থক হয় নে নাই বহু আশাৰে আহি উপস্থিত হৈছো এই অঞ্চলত বাস কৰা মানুহখিনিৰ কিছু সহায় বিচাৰি এওঁলোকৰ সহযোগিতা তথা আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি কিবা নহয় কিবা কৰিব পাৰিম সেয়া আমাৰ মাজত বিশ্বাস আছে আশাই জীৱন আশাক লৈ মানুহে জীয়াই থাকে আৰু আমিও নতুন এক সপোন লৈ কিবা এক কৰাৰ প্ৰয়াস কৰিছো মাথো বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰাৰ পিছত পুনৰ আৰম্ভ কৰিলো যাত্ৰা আৰু কিছু নতুন নতুন অঞ্চল পৰিদৰ্শন কৰিবলৈ এই গ্ৰাম্য পৰিৱেশ সঁচাকৈ বেয়া লগা নাই কণ্ঠজ্য জিতেন ডেকাৰ সমাধি ক্ষেত্ৰ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি আহি উপস্থিত হৈছো হাৰিমুৰাত আৰু হাৰিমুৰাৰ এক খেতি পথাৰ আমি পৰিদৰ্শন কৰিবলৈ প্ৰয়াস কৰিছো হয়তো আপোনালোকৰ মনত কৌতূহল হৈছে যে আমি আসলতে কি কৰিবলৈ গৈ আছো আপোনালোকে আশীৰ্বাদ কৰিব আমি যি পৰিকল্পনাৰে কিবা এটা কৰিবলৈ আগবাঢ়িছো যদি কৰিবলৈ সক্ষম হওঁ তেতিয়াহ'লে আটাইখিনি সবিস্তাৰে আপোনালোকক সময় সময় দেখুৱাবলৈ প্ৰয়াস কৰিম ধানবোৰ কটা শেষ হৈছে ইতিমধ্যে আৰু আমি নৰাৰ মাজে মাজে ঘূৰি আছো এই সনবৰণীয়া নৰাবোৰে যিবোৰ অঞ্চল আৱৰি আছে এই অঞ্চল অতি শীঘ্ৰে আমি সেউজ কৰি তোলাৰ বাবে প্ৰয়াস চলাইছো আৰু আজি আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছো কেৱল বিভিন্ন অঞ্চলৰ মাটি চাবৰ বাবে আৰু এই মাটিবোৰত আসলতে আমি এটা বিশেষ পদক্ষেপ হাতত ল'ব ওলাইছো আৰু লাহে লাহে আপোনালোকক সকলোবোৰ কথা জনাই যাম গতিকে চমু আভাস এটা আপোনালোকৰ আগত দাঙি ধৰিলো এই যে মোৰ হাতত দেখিছে এইটো আসলতে নৰাৰ পেপা নৱপ্ৰজন্মই জানিবলগীয়া এটা কথা